নমস্কাৰ এনএ ষ্টাডি স্পেচ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি ক্লাছ 5 অসমীয়াৰ পাৰ্ট 3 অৰূপৰ আবেদন এইটো আলোচনা কৰিম। ইয়াতে তোমালোকৰ কোন কেইটা এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনখিনিও আলোচনা কৰিম আৰু বহুত সৰুকৈ ধুনীয়াকৈ তোমালোকক এই গোটেই কুৱেশ্যনবিলাক মই বুজাই দি যাম। এইবিলাক কুৱেশ্যন যে আছে সৰু এইবিলাক কুৱেশ্যনো মই ধুনীয়াকৈ তোমালোকক বুজাই দি যাম। তাৰপিছত এইটো বহুত ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে। তাৰপিছত এইটোও বহুত ইম্পৰ্টেণ্ট হয় আৰু এই কুৱেশ্যন কেইটাতো আছেই। তাৰপিছত ইয়াতে তোমালোকৰ কালৰ ওপৰত যে মই গুৱাহাটীৰ লৈ আছে, লৈ থাকিলে কি হ'ব, যাম হ'বনে, গৈছিলোঁ হ'ব, সৌৱা আকাশত চৰাই উৰিছে হ'বনে, উৰিছিল, এই গোটেইবিলাক মই তোমালোকক আলোচনা কৰি দিম, বুজাই দি যাম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আৰু যদি তোমালোকে ফাৰ্ষ্ট টাইম মোৰ চেনেলটো ভিউ কৰিছা তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবা আৰু লাইক শ্বেয়াৰ এইবিলাক কৰি দিবা। অৰূপৰ আবেদন আবেদন কি, যেতিয়া তোমালোকে স্কুল ক্ষতি কৰা নাইবা কিবা এটা ৰিকুৱেষ্ট কৰি কিবা এটা শিক্ষক শিক্ষয়িত্ৰীক ৰিকুৱেষ্ট কৰা যে মোক এইটো লাগিব, মোক ছুটি লাগিব, ৰিকুৱেষ্ট কৰা হয়, তেতিয়া এইটোক আবেদন বুলি কোৱা হয়। ফাৰ্ষ্ট ক ভিত্তিক ক্ৰিয়া, ফাৰ্ষ্ট প্ৰশ্নটো এইবিলাক শ্বৰ্ট কুৱেশ্যন। অৰূপে এইটো ৰদ দীৰ্ঘকাৰটো এনেকৈ হয়, এইবিলাক যেতিয়া টাইপ কৰা হয় বা টাইপ কৰি ডাউনলোড কৰা হয় তেতিয়া এইবিলাক অট'মেটিকলি চেঞ্জ হৈ যায়। তোমালোকে কিতাপত যেনেকৈ আছে স্পেলিংবিলাক বানানবিলাক তেনেকৈ লিখিবা। অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল? অৰূপৰ পেট চলা ৰোগ হোৱা যেতিয়া পেটৰ অসুখ হয়, পেটৰ প্ৰব্লেম হয়, সেইটোৰ কাৰণে অৰূপৰ পেট চলা ৰোগ হোৱাৰ বাবে সি কেইবাদিনো স্কুলত অনুপস্থিত আছিল। স্কুল এইবিলাক ভাঙি এনেকৈ লিখাই দিয়ে। তোমালোকে কিতাপত যেনেকৈ আছে কিতাপখন খুলি ল'বা আৰু কিতাপখনৰ হিচাপত লিখিবা। এইটোও শুদ্ধ হয়, ভুল নহয়, কিন্তু জাষ্ট লিখাৰ ধৰণটো বেলেগ। দীৰ্ঘকাৰটো তলত দিছে, এইটো কেনেকৈ লিখিব লাগে এনেকৈ। তাৰপিছত অৰূপৰ পেট চলা ৰোগ কিয় হৈছিল? অৰূপে গাঁৱৰে এঘৰলৈ ভোজ খাবলৈ গৈছিল। গাঁৱৰ ঘৰত কোনোবাই ইনভাইট কৰিছিল, সেই ভোজ খাবলৈ গৈছিল। তাত কিবা কিবি অখাদ্য খোৱাৰ বাবে তাৰ পেট চলা ৰোগ হৈছিল। তাত কিবা কিবি অখাদ্য যিটো খাব নালাগিছিল সেইটো খাইছিল, খোৱাৰ কাৰণে পেট চলা ৰোগ হৈছিল। অখাদ্য খাব নলগা বস্তু। অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কি কৈছিল? অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীৰ নাম কি আছিল? ৰেহেনা বাইদেৱে কৈছিল যে লিখিতভাৱে জনোৱা বাবে তেওঁ ভাল পাইছে। অৰূপে যেতিয়া চিঠি এখন দিছিল পেট চলা ৰোগ হোৱাৰ কাৰণে স্কুললৈ যাব নোৱাৰাৰ কাৰণে, তেতিয়া ৰেহেনা বাইদেৱে কৈছিল যে লিখিতভাৱে জনোৱা বাবে মই ভাল পালোঁ, এনেকৈ কৈছিল ন, পঢ়ি চাবাচোন। কৈছে যে লিখিতভাৱে জনোৱা বাবে তেওঁ ভাল পাইছে, কিন্তু এইটো ভাঙি লিখি দিছে ক'ত এনেকৈ, কিন্তু সেইখন শিক্ষয়িত্ৰীলৈহে দিয়া চিঠিহে হৈছে। কিন্তু সেইখন শিক্ষয়িত্ৰীলৈ দিয়া চিঠি হৈছে, আবেদন হোৱা নাই। আবেদনত কিছুমান বস্তু ৰিকুৱেষ্ট কৰা আৰু বহুত সন্মানপূৰ্বকভাৱে লিখিব লাগে, সেইখন আবেদন হোৱা নাই, চিঠিহে হৈছে। স্কুলত অনুপস্থিত থাকিলে ছুটি মঞ্জুৰিৰ বাবে আবেদনহে কৰিব লাগে বুলিও তেওঁ কয়। কি কৈছে যে স্কুলত অনুপস্থিত থাকিলে ছুটি মঞ্জুৰ কৰাৰ কাৰণে আবেদনহে কৰিব লাগে, চিঠি লিখিব নালাগে, এনেকৈ কৈছিল। তাৰপিছত আবেদনক আৰু কি বুলি কোৱা হয়? আবেদনক দৰখাস্ত বুলিও কোৱা হয়, এনেকৈ ছয়ষ্ঠটো দিবা। অৰূপে পঢ়া স্কুলখনৰ নাম কি? অৰূপে পঢ়া স্কুলখনৰ নাম নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয় এইটো। অৰূপে পঢ়া স্কুলখনৰ নাম নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়। অৰূপে কি বিচাৰি আবেদন কৰিছিল? অৰূপে অসুস্থতাৰ বাবে স্কুলত উপস্থিত থাকিব নোৱাৰা দিনকেইটাৰ বাবে ছুটি মঞ্জুৰ কৰিবলৈ আবেদন কৰিছিল। অসুস্থতাৰ বাবে স্কুলত যে উপস্থিত থাকিব পৰা নাছিল, সেইটোৰ কাৰণে ছুটি মঞ্জুৰ কৰিবলৈ আবেদন কৰিছিল। তাৰপিছত কি আছে? শব্দবোৰৰ অৰ্থ লিখিব দিছে। ব্যস্ত কি জানাই? কোনো এটা কামত লাগি থকা। ক্ষতি, কাম বন্ধ থকা চলি নথকা, কিবা এটা ক্ষতি হ'ল। শৰীৰৰ কোনো অংগত থকা দোষ, শৰীৰৰ কোনো অংগত যদি দোষ থাকে সেইটো ক্ষতি হোৱা বুলি কোৱা হয়। কাম বন্ধ থকা, চলি নথকা এইটো। পেট চলা, বেছিকৈ শৌচ কৰা ৰোগ, বেছিকৈ বাথৰুমত যোৱা,
পেট চলা হ'লে ছুটি মানে কি অৱসৰ কামৰ পৰা লোৱা সাময়িক অব্যাহতি অবজফলা এনেকে অব্যাহতি অৱসৰ তোমালোকে এটা লিখিলে হ'ব ছুটি অৱসৰ মঞ্জুৰি মানে অনুমোদন সন্মতি দিয়া মঞ্জুৰি মানে কি হয় সন্মতি দিয়া একান্ত মানে একে ঠাইতে একান্ত মনে একে মনে একাগ্ৰ মনোযোগ দিয়া একান্ত শৈলী মানে ৰীতি নীতি শৈলী ৰীতি ভংগী মানে কিছুমান নীতি থাকে ন প্ৰণালী ভংগী এইটো শিৰোনামা চিঠিৰ ওপৰত লিখা নাম ঠিকনা চিঠিৰ ওপৰত যে নাম লিখা হয় ঠিকনা লিখা হয় এইটোক মানে কাৰোবাৰ প্ৰতি চিঠি লিখাৰ আগতে কি লিখিবা এইটো নাম লিখিবা ঠিকনা লিখিবা এইটোক শিৰোনামা বুলি কোৱা হয় আৰু লিখা এই আৰুৰ হ্ৰস্বউকাৰবিলাক এনেকে হ'ব আৰু 3 নম্বৰটো ইম্পৰ্টেণ্ট হয় অৰূপ তুমি দেখোন কেইবাদিনো স্কুল ক্ষতি কৰিলা কিবা অসুখ বিসুখ হৈছিল নেকি এই প্ৰশ্নটো কোনে কেতিয়া কাক কৰিছিল এই কথাষাৰ যে আছে অৰূপ তুমি দেখোন কেইবাদিনো স্কুল ক্ষতি কৰিলা কিবা অসুখ বিসুখ হৈছিল নেকি এইটো কোনে প্ৰশ্নটো কৰিছিল কেতিয়া কৰিছিল কাক কৰিছিল এই প্ৰশ্নটো শিক্ষয়িত্ৰী ৰেহেনা খাতুন বাইদেৱে অৰূপক কৰিছিল ৰেহেনা খাতুন বাইদেৱে অৰূপক কৰিছিল বহু দিনৰ মূৰত অৰূপ স্কুললৈ অহাত বহু দিনৰ পিছত যেতিয়া অৰূপ স্কুললৈ আহিছিল বাইদেৱে শ্ৰেণীকোঠাত সোমায়েই তাক এই প্ৰশ্নটো সুধিছিল স্কুলত অনুপস্থিত থাকিলে কাৰ জৰিয়তে কালৈ চিঠি লিখিব লাগে এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় স্কুলত অনুপস্থিত থাকিলে শ্ৰেণী শিক্ষক বা শিক্ষয়িত্ৰীৰ জৰিয়তে মানে ফাৰ্ষ্ট শ্ৰেণী শিক্ষক বা শিক্ষয়িত্ৰী গৰাকীক দিব লাগে তাৰ পিছত সেইটোৰ জৰিয়তে প্ৰধান শিক্ষকলৈ আবেদন কৰিব লাগে মনত ৰাখিবা স্কুলত অনুপস্থিত থাকিলে ফাৰ্ষ্ট শ্ৰেণী শিক্ষক বা শিক্ষয়িত্ৰীৰ জৰিয়তে ফাৰ্ষ্ট ক্লাছ যাৰ হয় সেই দিব জৰিয়তে প্ৰধান শিক্ষকলৈ সেই শিক্ষয়িত্ৰীৰ জৰিয়তে প্ৰধান শিক্ষকলৈ আবেদন কৰিব লাগে অৰূপ লিখা পত্ৰ আৰু শিক্ষয়িত্ৰী বাইদেৱে শিকোৱা আবেদনখনৰ মাজত কি পাৰ্থক্য দেখিলা অৰূপে ফাৰ্ষ্ট কি দিলে পত্ৰ বা চিঠি কিন্তু তাৰ পিছত শিক্ষয়িত্ৰী বাইদেৱে যে আবেদন লিখিব শিকালে সেইটোৰ মাজত কি পাৰ্থক্য দেখা পালা অৰূপে লিখা পত্ৰখন এখন সাধাৰণ চিঠিৰ দৰে আছিল এখন সাধাৰণ চিঠি যেনেকৈ আমি বন্ধুক লিখোঁ পেৰেণ্টছক লিখোঁ তেনেকৈ য'ত সি পূজনীয় বাইদেউ বুলি সম্বোধন কৰিছিল কি বুলি পূজনীয় বাইদেউ বুলি কিন্তু আবেদনততো পূজনীয় বাইদেউ বুলি লিখিব নালাগে সম্বোধন কৰি নিজৰ অসুখৰ কথা সাধাৰণভাৱে বৰ্ণনা কৰিছিল আৰু প্ৰিয় ছাত্ৰ বুলি সামৰণি মাৰিছিল আৰু শেষত প্ৰিয় ছাত্ৰ বুলি সামৰণি মাৰিছিল এইটো চিঠি লিখে এনেকে আনহাতে শিক্ষয়িত্ৰী বাইদেৱে শিকোৱা আবেদনখনত এটা নিৰ্দিষ্ট নিয়ম মানি চলা হৈছে আবেদনত কিছুমান নিৰ্দিষ্ট নিয়ম মানি চলিব লাগে য'ত প্ৰধান শিক্ষকলৈ শ্ৰেণী শিক্ষয়িত্ৰীৰ জৰিয়তে আবেদন কৰা হৈছে প্ৰধান শিক্ষকলৈ লিখিব লাগে এনেকে লিখিব লাগে যে প্ৰতি প্ৰধান শিক্ষক মহোদয়াৰ সমীপেষু তাৰপিছত ব্ৰেকেটত লিখিব লাগে যে শ্ৰেণী শিক্ষয়িত্ৰীৰ জৰিয়তে এনেকে লিখিব লাগে বিষয় আৰু আবেদনত সদায় বিষয় লিখিব লাগে বিষয়ত কি লিখিব লাগে যে ছুটি মঞ্জুৰিৰ বাবে আবেদন স্পষ্টকৈ উল্লেখ কৰা হৈছে আৰু আপোনাৰ একান্ত বাধ্য ছাত্ৰ কি দিছে অৰূপে প্ৰিয় ছাত্ৰ কিন্তু আবেদনত সদায় আপোনাৰ একান্ত বাধ্য ছাত্ৰ বুলি সামৰণি মাৰিব লাগে এইফালে তলত একান্ত বাধ্য ছাত্ৰ বুলি সামৰণি মৰা হৈছে লগতে আবেদনত অভিভাৱকৰ চহীও সন্নিৱিষ্ট কৰা হৈছে আৰু আবেদনত কি থাকে অভিভাৱক গাৰ্জিয়ানৰ চহী থাকে তাৰপিছত তোমালোকে এইবিলাক পঢ়িলা এতিয়া তোমালোকে নিজে এখন আবেদন লিখিবা দুদিন তোমালোকে স্কুলত যাব পৰা নাই সেইটো লৈ স্কুলৰ প্ৰধান শিক্ষকক এখন আবেদন লিখিবাচোন চেষ্টা কৰিবা তাৰপিছত ভাষা অধ্যয়ন পাঠ্যত থকা অতীতকাল বুজোৱা ক্ৰিয়াপদবোৰ বিচাৰি উলিয়াই লিখা অতীতকাল যিবিলাক মানে ক্ৰিয়া মানে কি হয় যিবিলাক বস্তু নহ'লে এটা বাক্য সম্পূৰ্ণ হ'ব নোৱাৰে এইটোৱে মানে মেইন কামটো কৰা হৈছে বুজাই এইবিলাক ক্ৰিয়া কিন্তু ইয়াতে কি কৈছে অতীতকাল আগতে হৈ যোৱা ক্ৰিয়াবিলাক বিচাৰিব কৈছে পাঠ্যত থকা কি গৈছিল মানে আগতে গৈছিল হৈছিল আগতে হৈছিল খুৱাইছিল নাছিল সোমাল সুধিলে দিলে পঢ়িলে নহ'ল এইবিলাক তাৰপিছত এইটো চোৱা এইটোত কি কৈছে মই কাইলৈ গুৱাহাটীলৈ যদি লৈ থাকে সদায় এইটো কি হ'ব যাম মানে ভৱিষ্যত কালত হ'ব সৌৱা আকাশত সৌৱা মানে বৰ্তমান দেখিব কৈছে সৌৱা
তাৰ মানে কি উৰিছে, উৰিছিল নহয়, বৰ্তমান উৰি আছে, হোৱা। এইবিলাক তোমালোকে মনত ৰাখিবা। এই লৈ থাকিলে কি হয়, জাম হ'ব। মই এই কাইলৈ যে আছে, কাইলৈ, লৈ মানে কাইলৈ, অহা কালি যাব, মানে যোৱা কালি নহয়, অহা কালি। হোৱা মানে বৰ্তমান হৈ আছে। যোৱা বেলি মানে অলৰেডি হৈ গ'ল, আমাৰ ইয়াত বানপানী হৈছিল। আহা আমি ঘৰলৈ যাওঁ, মই কিতাপ পঢ়ো, মই কিতাপ পঢ়ে হ'ব নেকি, মই কিতাপ পঢ়ো। তুমি কি কৰিছা, তুমি থাকিলে কি হয়, কৰিছা হয়। আপুনি থাকিলে কৰিছে হ'ব, তই থাকিলে কৰিছ হয়, এনেকে। তেওঁ ধান, তেওঁ আছে যিহেতু ডাঙৰ মানুহক কোৱা হৈছে, তেওঁ ধান দাইছে, আমি ছবি আঁকিছিলো, দুইজনী আছে, আমি দুইজনী বা বেছি, সেইকাৰণে আঁকিছিলো। তোমালোকে গীত গাইছিলা, তোমালোকে আছে সেইকাৰণে গাইছিলা। তেওঁলোকে বল খেলিছিল, দেউতা আজি আহি পাব, সিহঁতে কাইলৈ চিনেমা চাব, আমি বৰশী বাম, এনেকে হ'ব। ইয়াতে শুদ্ধ উত্তৰবিলাক দিয়া আছে, চাই ল'বা। তাৰপিছত তলৰ খালী ঠাইবোৰ ক্ৰিয়াপদেৰে পুৰোৱা। ক্ৰিয়াপদেৰে পুৰাব দিছে। যোৱাবেলি আমি বনভোজ খাবলৈ গৈছিলোঁ, মই আগতে ক'লো যোৱাবেলি থাকিলে কি হ'ব, গৈছিলোঁ। আমাৰ লগত ছাৰ বাইদেউসকলো গৈছিলে। বাটত তেখেতসকলে আমাক বৰ ভাল ভাল কথা ক'লে, মাজে মাজে আমি গান গাই ফূৰ্তি কৰিছিলোঁ আৰু কৌতুক শুনি, এনেকে হ'ব। ছাৰ বাইদেউসকলো গৈছিল, বাটত তেখেতসকলে আমাক বৰ ভাল ভাল কথা কৈছিল, মাজে মাজে আমি গান গাইছিলোঁ আৰু কৌতুক শুনি ফূৰ্তি কৰিছিলোঁ। লিখি ল'বা তোমালোকে কিতাপত। তাৰপিছত খ নম্বৰটো, পচোৱা বতাহ বলিছে, হোৱা পথাৰত এজাক গৰখীয়া ল'ৰাই খেলি আছে। এইখিনিও তোমালোকে পূৰণ কৰি দিবা। এইবিলাক খেলি আছে, তেওঁলোকৰ কেইজনমানে হাও গুডু খেলিছে, আন কেইজনমানে চিলা উৰুৱাইছে, এজনে আকৌ গছৰ তলত বহি বাঁহী বজাইছে, এইটো উৰুৱাইছে, হ্ৰস্বকাৰটো এনেকে দিবা, উৰুৱাইছে, বাঁহী বজাইছে, আন এজনে আহঁতৰ পাতেৰে টুপি সাজিছে। তাৰপিছত গ নম্বৰটো, মা কাইলৈ মামাহঁতৰ ঘৰলৈ যাব। এইটো চোৱা, মা কাইলৈ মামাহঁতৰ ঘৰলৈ যাব, তাত তেওঁ কেইদিনমান থাকিব। মাহীদেউৰ বিয়াৰ পাছতহে উভতি আহিব, আহোঁতে মোলৈ লাৰু পিঠা আনিব। লাৰু, হ্ৰস্বকাৰটো এনেকে দিবা, লাৰু পিঠা আনিব। এইটো তোমালোকে মই জনাৰ কাৰণে দিছোঁ যে চিঠি আৰু আবেদনৰ মূল ভাগকেইটা কি কি, কোনটো ভাগত কি লিখিব লাগে। চিঠি আৰু আবেদনৰ 4টা ভাগ আছে, তোমালোকৰ কিতাপত দিয়া আছে। ফাৰ্ষ্ট শিৰোনাম, ওপৰত যে নাম ঠিকনা লিখিব লাগে, তাৰপিছত কাক সম্বোধন কৰিব লাগে, মূল অংশ মানে বিষয়খিনি লিখিব লাগে আৰু সামৰণি লিখিব লাগে। এইবিলাক তোমালোকে পঢ়ি চাবা, মই বুজি পোৱাৰ কাৰণে দিছোঁ। এই মানে চেপ্টাৰটো ইম্পৰ্টেণ্ট হয় মানে ইয়াৰ পৰা তোমালোকে এটা বস্তুৱে শিকিব লাগিব যে আবেদন কেনেকৈ লিখিব লাগে। কুৱেশ্যন এনচাৰখিনিতো মুখস্থ কৰিবাই, কিন্তু তোমালোকক আবেদন যে লিখিব লাগে, স্কুলত যোৱা তোমালোকে বেমাৰ আজাৰ হ'লে শিক্ষকক আবেদন লিখিব লাগে, এইটো শিকাৰ কাৰণে তোমাক এই চেপ্টাৰটো দিছে, ভালকৈ শিকি ল'বা। থেংক ইউ ছ' মাছ।